যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনিয়ম কাৰ্যকাল উকলি যোৱা উপাচাৰ্যলৈ দৰদ চৰকাৰৰ বিদ্যুৎ চন্দন ডেকাক উপাচাৰ্য কৰি ৰখাৰ প্ৰস্তুতি এওঁ হল ডক্টৰ বিদ্যুৎ চন্দন ডেকা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ডেকাৰ 5 বছৰীয়া কাৰ্যকাল উকলি গল কিন্তু তাৰ পিছতো ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যই বিদ্যুৎ চন্দন ডেকাক উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি যাবলৈ এক নিৰ্দেশনা জাৰি কৰিছে ইয়াকে লৈ বিশ্ববিদ্যালয়ৰ ভিতৰ চৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৱা 16 অক্টোবৰত ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা দিয়া এক নিৰ্দেশনা এয়া য'ত ৰাজভৱনৰ আয়ুক্ত তথা সচিব IAS বিষয়া SS মীনাক্ষী সুন্দৰমৰ স্বাক্ষৰ আছে নিৰ্দেশনা পত্ৰত স্পষ্টকৈ উল্লেখ কৰা মতে 21 অক্টোবৰত কাৰ্যকাল অন্ত পৰিছে ডক্টৰ বিদ্যুৎ চন্দন ডেকাৰ কিন্তু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত তেওঁক উপাচাৰ্য ৰূপে কাম-কাজ চলাই নিবলৈ নিৰ্দেশ দিয়া হৈছে এই পত্ৰত ইফালে অসম কৃষি বিশ্ববিদ্যালয় আইন 1969 মতে উপাচাৰ্যৰ সাময়িক বা দীৰ্ঘদিনীয়া অনুপস্থিতিত বিশ্ববিদ্যালয়খনৰ দিন তথা গৱেষণা সঞ্চালকে জ্যেষ্ঠতাৰ ভিত্তিত ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্ব লাভ কৰিব লাগে আনহাতে উপাচাৰ্যৰ 5 বছৰীয়া কাৰ্যকাল অন্ত পৰিলে আচাৰ্যৰ দায়িত্বত থকা ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দিব লাগে কিন্তু তাকে নকৰি কাৰ্যকাল উকলি যোৱা ডক্টৰ ডেকাৰ কাৰ্যকাল ৰাজ্যপালৰ কাৰ্যালয়ে বৃদ্ধি কৰাত স্তম্ভিত হৈ পৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ দ্বাৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ আইন উলংঘা কৰা হৈছে কিন্তু ৰাজভৱনে কিয় কৰিলে এই কাম ডক্টৰ বিদ্যুৎ চন্দন ডেকালৈ এই অহেতুক দৰদ কিয় ইফালে উপাচাৰ্য পদৰ আবেদনৰ বাবে দিয়া হৈছিল বিজ্ঞাপন 29 আগষ্টত দিয়া হৈছিল বিজ্ঞাপন আবেদন দাখিলৰ অন্তিম দিন আছিল 29 ছেপ্টেম্বৰ কমেও 40 গৰাকীয়ে কৰিছিল আবেদন আজি পৰ্যন্ত ৰাজ্যপালৰ কাৰ্যালয় আৰম্ভ কৰা নাই সাক্ষাৎকাৰ প্ৰক্ৰিয়া লেহেমিয়া কিয় কৰা হৈছে লেহেমিয়া কৰি বিদ্যুৎ চন্দন ডেকাকে উপাচাৰ্যৰ আসনত বহুৱাই থব বিচাৰিছে নেকি চৰকাৰে কৃষি বিশ্ববিদ্যালয়খনত বহু কেইজন যোগ্য ব্যক্তি আছে তেওঁলোকক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ নেকি এয়া কিন্তু কিয় এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে অসম কৃষি বিশ্ববিদ্যালয় সমাজে গুৱাহাটীৰ পৰা ৰাজীৱ গগৈৰ ৰিপৰ্ট অসম লাইভ 24